নমস্কাৰ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকে চাগে আমাৰ ধুনীয়া ধুনীয়া ফিডবেকবোৰ চাই আছে আমাৰ মানি হিলিং লগতে যিমান মোৰ যিখিনি মোৰ ক্লায়েণ্টে মোৰ পৰা কিবা পাইছে আৰু কিবা নহয় কিবা এটা সৰু সুৰাকৈ হ'লেও চুই যোৱাত কয় এঞ্জেল নাম্বাৰ যিখিনি পাৰে পাইছে সেইকাৰণে আপোনালোকৰ মাজতে ভাবিলোঁ মই আকৌ এটা সৰুছে এটা টেকনিক শিকাই দিওঁ আপোনালোকৰ যিকোনো উইচ মানে এটা উইচ ল'ব ইমান ধুনীয়াকৈ এনেকৈ হ'ব মানে উইচটো প্ৰেজেণ্ট টেন্সত ধুনীয়াকৈ ক'ব লাগিব আৰু লিখিবও লাগিব সেইটোৱে এটা উইচ লিখক বা লওক কেনেকৈ ধৰি লওক ছাপ'জ আপোনালোকৰ এটা জব লাগে বা বেবি কনচিভ বা ৰিলেশ্যনশ্বিপ এনেকুৱা হ'ব 369 এই টেকনিকটো কোৱা হয় 3 বাৰ ৰাতিপুৱা 3 বাৰ দুপৰীয়া 6 বাৰ দুপৰীয়া আবেলি হ'ব আবেলি টাইমত লিখিলেও একো নাই দুপৰীয়া 6 বাৰ আৰু লগতে মানে সন্ধিয়া বা ৰাতি শোৱাৰ আগত হ'লেও আপোনালোকে সেইটো 9 বাৰ লিখিব লাগিব সেইটোকে আমি কওঁ 369 টেকনিক কাৰণ আমি ৰাতিপুৱা যিটো টাইমত লিখিব সেইটো এঞ্জেল টাইম হ'লে বেছি বেষ্ট হয় ৰাতিপুৱা যদি লিখি 8টা 8ত লিখক 7টা 7ত লিখক 9টা 9ত লিখক 11টা 11ত লিখক বা 10টা 10ত লিখক আকৌ আৰু সেইটো এটা হৈছে লিখিব ছাপ'জ আই এম ছুপাৰ মানি মেগনেণ্ট এইটো 3 বাৰকৈ লিখিলে আই এম ছুপাৰ মানি মেগনেণ্ট আই এম ছুপাৰ মানি মেগনেণ্ট আই এম ছুপাৰ মানি মেগনেণ্ট তেনেকৈ ধুনীয়াকৈ লিখিলে এইটো গ'ল তাৰপিছত নেক্সট আকৌ দুপৰীয়াত মানে সেইখন বহীতে আকৌ দুপৰীয়া 3টা 3ত লওক 2টা 2ত লওক বা এটা 1ত লওক এটা 11ত লওক লগতে 5টা 5ত লওক বা 4টা 4ত লওক বা 444ত লওক তেনেকৈ দুপৰীয়া একবাৰ সেইটো মানে দুপৰীয়া একবাৰ হৈ গ'ল লিখা আকৌ এবাৰ যেতিয়া আপোনালোকে শুব বা ৰাতি 9টা 9ততো লিখিব পাৰে 10টা 10ত লিখক বা 11টা 11ত লিখক তেনেকৈ ৰাতি সেইটো টেকনিক আপোনালোকে ইউজ কৰিব পাৰে যিমান দিন পাৰে সেইটো উইচ যদি পাৰে এনেকৈ আপোনালোকৰ এটা উইচে প্ৰেজেণ্ট টেন্সত 21 দিন একে লেঠাৰি আপোনালোকে কৰি চাব পাৰে বহুতেই ভাল ৰিজাল্ট পাইছে এনেকৈ ময়ো নিজে বহুতকেইটা মোৰ উইচ ছাকচেছ কৰিছোঁ সেইকাৰণে আপোনালোকৰ মাজলৈ ধুনীয়া আছে এই টিপছটো দিবলৈ আহিছোঁ যদি পাৰেতো আপোনালোকে এই টেকনিকটো ইউজ কৰি নিজৰ সপোনটো বাস্তৱত পৰিণত কৰাত মানে হেল্প হৈ যাওক আৰু তাকে বিচাৰিছোঁ আপোনালোকে কৰি চাওক আৰু ৰিজাল্ট জনাবলৈ নাপাহৰিব থেংক ইউ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ